নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়াৰ বৰ্ডত আহিবলগীয়া যিমানখিনি ইম্পৰ্টেণ্ট আছে সকলোখিনি মই এইটো ভিডিঅ'ত লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভালকৈ চোৱা। ছাত্ৰ ছাত্ৰীসকল মোৰ আগৰ ভিডিঅ'টোত তোমালোকে পদ্যাংশখিনি ইম্পৰ্টেণ্ট পাই গৈছা। এতিয়া আমি গদ্যাংশৰ ইম্পৰ্টেণ্টখিনি আলোচনা কৰিম 6ৰ পৰা 12লৈকে। তো গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আৰু যিসকল মোৰ ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। এতিয়া চোৱা তোমালোকে পেজ নম্বৰ 21। পেজ নম্বৰ 21ত কি দিছে আমাৰ অন্যৰ প্ৰতি ব্যৱহাৰ। এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। তোমালোকে কাৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ কৰা এইটো পাৰ্টত এইটোৱে বুজাইছে অন্যৰ প্ৰতি ব্যৱহাৰ। পাৰ্টটো লিখি আছে আমাৰ সত্যনাথ বৰা। সত্যনাথ বৰা এইটো মনত ৰাখিবা। পাৰ্টটো লিখক কোন সত্যনাথ বৰা। ইয়াত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছে। তোমালোকে লেখকৰ পৰিচয়ত যোৱা। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ আহিব পাৰে। সাৰথি আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। যদি তোমালোকৰ কুৱেশ্যন আহে তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ কি, সাৰথি আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। আৰু জোনাকী আৰু বিজুলী আদি আলোচনী। আৰু তেওঁৰ যদি আলোচনী আহে তোমালোকে লিখিবা জোনাকী আৰু বিজুলী, বন্ধু, মৌ এইবিলাক লিখি দিবা। তাৰপিছত তোমালোকে কি অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি সাৰথি পুথিৰ পৰা সংগৃহীত। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটো ক'ৰ পৰা লোৱা হৈছে, তেওঁৰ সাৰথিটো কি আছিল, তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। এই গ্ৰন্থৰ পৰা সাৰথি গ্ৰন্থৰ পৰা আমাৰ এই অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি তুলি দিয়া হৈছে। মানে এটা গ্ৰন্থত বহুতখিনি থাকে, তাৰে পৰা এই অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠটো এই সাৰথি নামৰ গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে। গতিকে তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। এতিয়া আহা আমাৰ প্ৰশ্নাৱলীত ভাষা বিষয়কত প্ৰথমতে ক নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট। সাৰথি পুথিৰ ৰচক কোন, এইটো আগতে পাই আহিছে তোমালোকে, মই তোমালোকক কৈ দিলোঁ। তাৰপিছত ইয়াত আৰু ইম্পৰ্টেণ্ট নাই ক'ব গ'লে, তথাপি তোমালোকে ক, খ, গ এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন, এইবিলাক এৰি যোৱা কোনো প্ৰশ্নই নাহে। ছাত্ৰ ছাত্ৰীসকল অলপ পঢ়িলে হৈ যাব। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা কিহত, বৰগীতত আহা। এইটো বহুত ইম্পৰ্টেণ্ট। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা, চাইছেনে আগতে এই যে সাৰথি আৰু বহল ইয়াতে দিছে কুৱেশ্যনত, তোমালোকে এইটো ভালকৈ চোৱা। 2 নম্বৰৰ ভিতৰত আমাৰ খ নম্বৰটো আছে ইম্পৰ্টেণ্ট, আৰু 3 নম্বৰৰ ভিতৰত আমাৰ ক নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আছে। তোমালোকে এই দুটা ভালকৈ চাই লোৱা, 3 নম্বৰৰ ক নম্বৰটো আৰু 2 নম্বৰৰ খ নম্বৰটো। তাৰপিছত আহা 4 নম্বৰটো আমাৰ গোটেইখিনি ইম্পৰ্টেণ্ট। বিপৰীত অৰ্থ আৰু বাক্য ৰচনা কৰা। তাৰপিছত তোমালোকে কি কৰিবা, পেজ নম্বৰ আছে আমাৰ 26 পেজ নম্বৰত আহা তোমালোকে। তাত আছে সময় পাঠটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। কোনে লিখিছিল, নীলমণি ফুকন। সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কি কাৰণ কেনেকৈ স্পেণ্ড কৰিব লাগে, এইটো ইয়াতে তোমালোকে পঢ়িলে বুজি পাবা। কাৰণ সময় অমূল্য ধন, সেইকাৰণে তোমালোকক এনেকুৱা পাৰ্ট দিয়ে অসমীয়াত বা ইংৰাজীত, তাতে তোমালোকৰ লাইফৰ লগত জড়িত হৈ থাকে, তাতে তোমালোকে ভালকৈ বুজি পোৱা। সেইকাৰণে এনেকুৱা ধৰণৰ পাৰ্টবিলাক লিখকে লিখে আৰু সেইবিলাকে তোমালোকে পঢ়া। ইয়াতে চোৱা তোমালোকে ফাৰ্ষ্টত লিখকৰ পৰিচয়ত কি দিছে, সাহিত্য কলা চিন্তামণি জ্যোতিকণা আৰু মানসী সন্ধানী এইবিলাক কি আছিল, সাহিত্য কীৰ্তি হল। তেওঁৰ সাহিত্য কীৰ্তি কি কি আছে এইটো মনত ৰাখিবা। আৰু তেওঁৰ আলোচনী কি কি আছে, 9 জন কাকতৰ সম্পাদক, এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা ইয়াত শব্দ আৰু টোকাৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট আছে ইয়াত দুটা, তোমালোকৰ ঢাৰি পাতি আৰু বতৰ চাই কঠীয়া পেলা, এই দুটা আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এই দুটা মনত ৰাখি ল'বা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে আহা পেজ নম্বৰ 30। পেজ নম্বৰ 30 তোমালোকে চোৱা কি দিয়া আছে। প্ৰথমটো দিয়া আছে আমাৰ নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। চোৱা এইটো কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ ভিতৰত তোমালোকে যিকোনো 3টা মুখস্থ কৰি ল'বা, তাৰ পৰা তোমালোকৰ এটা কমন পৰিব কনফাৰ্ম, বেছি ডাঙৰ পৰিব নালাগে। 3 লাইন বা 5 লাইন 3 মাৰ্কত আহিব পাৰে, তোমালোকে 4-5 লাইন পঢ়িলেও হৈ যাব। তোমালোকে এইটো চোৱা, নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়, এইটো তোমালোকে 3 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা।
এইটো খুবেই ইম্পৰ্টেণ্ট তাৰপিছত চোৱা সময়ৰ টিকনিডাল হেনো আগফালে এইটো তোমালোকৰ ইমানেৰে নাই তোমালোকে এইটো ফাৰ্ষ্ট মুখস্থ কৰি ল'বা তাৰপিছত আছে কি সময়ৰ খৰ মাৰিব নাজানিলে খৰ পহুৰ মংস খাবলৈ আশা কৰা মিছা তাৰপিছতো আছে কি সময়ৰ যোগ কমতহে ঘড়ীৰ কাইট কেইডালত নাই তোমালোকে ইম্পৰ্টেণ্ট প্ৰথমটো দ্বিতীয়টো আৰু প্ৰথমটো তৃতীয়টো আৰু চতুৰ্থটো মোষ্ট ইম্পৰ্টেণ্ট আছে এই তিনিটা তোমালোকে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কনফাৰ্ম এটা হ'লেও কমন পৰিব 4 মাৰ্কৰ বা 3 মাৰ্কৰ তাৰপিছত তোমালোকে আহা চমু উত্তৰৰ প্ৰশ্ন এইবিলাক 1 মাৰ্কৰ প্ৰশ্ন এইবিলাক তোমালোকে এৰি যাব নালাগে সকলোখিনি পঢ়া সময়ক কিহৰ লগত তুলনা কৰিব পাৰি তাৰপিছত কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় সময়ৰ ডাঙৰ ভাগবোৰ কি সময়ৰ দণ্ডপল অনুপলক কি বোলা হয় আৰু সময় কি গতিত ঘূৰে এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট সময় কি গতিত ঘূৰে তাৰপিছত তোমালোকে আহা 2 নম্বৰৰ ভিতৰত ক আৰু খটো ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 4 নম্বৰত 4 নম্বৰৰ ভিতৰত তোমাৰ ইম্পৰ্টেণ্ট আছে কি খ নম্বৰটো আৰু গ নম্বৰটো আৰু খ নম্বৰটো ইম্পৰ্টেণ্ট আছে 5 নম্বৰত আহা তোমালোকে 5 নম্বৰৰ ভিতৰত আছে আমাৰ ক খ গ তিনটা আছে ইম্পৰ্টেণ্ট আৰু 6 নম্বৰটো আছে আমাৰ খুবেই ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে ভালকে পঢ়ি ল'বা তাৰপিছত তোমালোকে আহা কি পেজ নম্বৰ 32 পেজ নম্বৰ 32 যোৱা তোমালোকে কি আছে ভাষা বিষয়ক ভাৱ সম্প্ৰসাৰণ কৰা এই 8 নম্বৰৰ ভিতৰত তোমালোকৰ ক নম্বৰ আৰু খ নম্বৰটো ইম্পৰ্টেণ্ট আছে তোমালোকে এই দুটা চাই ল'বা তাৰপিছত তোমালোকৰ 9 নম্বৰটো পঢ়িবা সন্ধি ভঙা ব্যাকৰণবিলাক তোমালোকে মই নেক্সট এটা ভিডিঅ' বনাই লৈ আহিম কৰ পৰা পঢ়িব লাগিব আৰু কেনেকৈ পঢ়িব লাগিব সেইকাৰণে এতিয়া তোমালোকে জাষ্ট পঢ়ি যোৱা যিমানখিনি আছে তোমালোকৰ কিতাপত আৰু ইম্পৰ্টেণ্টখিনি মই তোমালোকক এটা ভিডিঅ' এক্সট্ৰা বনাই লৈ আহিম এতিয়া আহা অন্ধবিশ্বাস আৰু কুসংস্কাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পাৰ্টি লিখক কোন আছিল আমাৰ জয়ন্ত মাধৱ বৰা ছাত্ৰ ছাত্ৰীসকল অন্ধবিশ্বাস আৰু কুসংস্কাৰ তোমালোকে ক'লে বুজি পোৱা অন্ধবিশ্বাস ক'লে তোমালোকে বুজি পোৱা নাই তোমালোকে আজিকালি চাবা গাঁও অঞ্চলত অলপ কমিছে কিন্তু আগত তোমালোকে চাবা তোমালোকৰ দাদা বা তোমালোকৰ আইতা আটাবিলাকে গল্প কৰিছিল অন্ধবিশ্বাসৰ বিষয়ে যেনেকুৱা বহুত কবিৰাজ তাৰপিছত তোমালোকে চোৱা কিবা ভূত এইবিলাক পিশাচ এইবিলাকৰ গল্প কৰিছিল এইবিলাকে হ'ল অন্ধবিশ্বাস আৰু কুসংস্কাৰ এতিয়া আহা তোমালোকে পাঠৰ 39 মানে 39 নম্বৰ পেজত 39 নম্বৰ পেজত তোমালোকে ডাইৰেক্ট আহা তলত সন্মান ইয়াৰ ভিতৰত তোমালোকে চোৱা কি কৈছে 1 নম্বৰটো তোমালোকে পঢ়িবা 2 নম্বৰ পঢ়িবা 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই পাঁচটা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে ভাগ্যটা ভালকে মুখস্থ কৰি ল'বা তাৰপিছত আহা ইয়াৰ শব্দ আৰু টকাৰ ভিতৰত তোমালোকৰ ইয়াত এটা আছে মোষ্ট ইম্পৰ্টেণ্ট ইতিবাচক এইটো তোমালোকে ভালকে মুখস্থ কৰি ল'বা এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত আহা তোমালোকে 1 নম্বৰত চমু উত্তৰ দিয়া চমু উত্তৰৰ ভিতৰত ক খ গ ঘ ঙ এই গোটেইখিনি পঢ়িবা আৰু ইয়াৰে ভিতৰত এটা আছে মোষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰটো অন্ধবিশ্বাস মানে আৰু অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা এইটো মোষ্ট ইম্পৰ্টেণ্ট আৰু 4 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি তোমালোকে এইকেইটা ভালকে পঢ়ি ল'বা তাৰপিছত তোমালোকে আহা 41 পেজ নম্বৰত 41 পেজ নম্বৰত তোমাৰ কি দিয়া আছে 41 পেজ নম্বৰ ভিতৰত 7 নম্বৰটো তোমালোকে চোৱা ইয়াৰ ভিতৰত তোমালোকে 7 নম্বৰৰ ভিতৰত তিনটা আছে ইয়াত এই তিনটাৰ ভিতৰত ক নম্বৰটো আৰু খ নম্বৰটো ভালকে চাবা ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা বস্তু মই তোমালোকক সহজকৈ দিছোঁ তোমালোকে যদি পেজ নম্বৰ 40 তে দিয়া আছে অন্ধবিশ্বাস মানে কি আৰু অন্ধবিশ্বাসে তোমালোকে এইটো যদি কোৱেশ্চন ভালকে মুখস্থ কৰি লোৱা এইটো পাঠৰ পৰা যিমানখিনি কোৱেশ্চন আহক তোমালোকে অলপ একা বেকাকৈ লিখি দিলে হৈ যাব মানে উলট পালটকৈ লিখি দিলে তোমালোকে মাৰ্ক পাই যাবা আৰু এতিয়া আহা তোমালোকে ভাষা বিষয়ক 8 নম্বৰৰ খিনি মুখস্থ কৰিবা 9 নম্বৰ আৰু 10 নম্বৰ 11 নম্বৰ এইবিলাক এই নাযাবা গ্ৰামাৰ সেকশনটো ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকে বহুত মাৰ্ক কেৰি কৰিব পাৰিবা এতিয়া আহা তোমালোকে আমাৰ নেক্সটত ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য ডক্টৰ হেমন্ত কুমাৰ শৰ্মা
তোমালোকে এইটো ভালকৈ জানি লোৱা। ডক্টৰ হেমন্ত কুমাৰ শৰ্মা কোন আছিল? অলপ কবিৰ পৰিচিত জানি লোৱা আমাৰ খুবেই ইম্পৰ্টেণ্ট। অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰঙনি, সাহিত্য বিচিত্ৰা সম্পাদনা কৰি থৈ গৈছিল। তেওঁৰ সম্পাদনা গ্ৰন্থবিলাক আছিল, তেওঁৰ গ্ৰন্থ তথা সম্পাদনা কৰা আছিল এইবিলাক তোমালোকে লিখিবা। তাৰপিছত তোমালোকে চোৱা জীৱনী, সুৰভি আদি ৰচনা পুথি, অসমীয়া লোকগীত, সংস্কৃতি এইবিলাক তেওঁ লিখিছিল। তাৰপিছত তোমালোকে আহা ইয়াৰ ভিতৰত বাল্মীকিটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, এইটো তোমালোকে এৰি নাযাবা। সেই বাল্মীকিটো তোমালোকে অলপ 3 লাইনমান পঢ়ি যাবা বাল্মীকিটো। তাৰপিছত আহে কি আমাৰ বেছ, এইটো অলপ পঢ়িবা আৰু মক্কাটো পঢ়িবা। 2 মাৰ্কৰ কাৰণে পঢ়িবা, তোমালোকৰ এইবিলাক আহিব পাৰে, মই চিয়'ৰ নিদিওঁ, কিন্তু এইবিলাক অহাৰ চান্স থাকে কি মাজে সময়ে দি দিয়ে। এতিয়া আহা তোমালোকে পেজ নম্বৰ 48, পেজ নম্বৰ 48ত 1 নম্বৰ চোৱা। 1 নম্বৰৰ ভিতৰত তোমালোকৰ গোটেইখিনি ইয়াতে ইম্পৰ্টেণ্ট, ক, খ, গ, ঘ, ঙ গোটেইখিনি ইম্পৰ্টেণ্ট, তোমালোকে গোটেইখিনি চাবা। তাৰপিছত ডাইৰেক্ট আহা 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে ইয়াত আৰু 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে, এই দুটা পঢ়িবা। এতিয়া আহা পেজ নম্বৰ 49, পেজ নম্বৰ 49ৰ 6 নম্বৰটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এইটো পঢ়ি ল'বা 6 নম্বৰটো। তাৰপিছত আছে কি আমাৰ 9 নম্বৰ, 6, 9 আৰু 6, 9, 10 আৰু 11ৰ ভিতৰত তোমালোকে ক আৰু খটো পঢ়িবা, ক আৰু খটো পঢ়িবা। তাৰপিছত তোমালোকে 12 নম্বৰটো পঢ়িবা। তাৰপিছত তোমালোকে আহা 14 নম্বৰৰ ভিতৰত ঘ নম্বৰটো, ক নম্বৰটো আৰু গ নম্বৰটো, এই তিনিটা আমাৰ ইম্পৰ্টেণ্ট হৈ আছে এইবাৰৰ কাৰণে। তাৰপিছত তোমালোকে ভাষা বিষয়কৰ 17, 18, 19, 20 এইবিলাকতো পঢ়িবই লাগিব। এইবিলাক বেছি ডাঙৰ নহয়, অলপ অলপ পঢ়িলে হৈ যাব, সেইকাৰণে আমি গোটেইখিনি দি দিছোঁ। এতিয়া আহা তোমালোকে নেক্সট আমাৰ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই। ছাত্ৰ ছাত্ৰীসকল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, এই পাৰ্টটো তোমালোকে অলপ ভালকৈ পঢ়িবা। এই পাৰ্টটো কি কৈছে, তোমালোকে চোৱা ৰাজচমন্দ নামৰ জিলাৰ অন্তৰ্গত তথা ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান উদয়পুৰৰ পৰা 7 কিলোমিটাৰ আঁতৰত অৱস্থিত পিপলাতান্ত্ৰী গাঁৱে সকলোকে এনে আৰ্হি দেখুৱাই সক্ষম হৈছে। এতিয়া তোমালোকৰ কোৱেশ্চন আহিব পাৰে পিপলাতান্ত্ৰী গাঁওখন ক'ত আছিল, তোমালোকে এইটো লিখি দেবা। মানে ৰাজচমন্দ নামৰ জিলাখনৰ অন্তৰ্গত তথা ৰাজপুত্ৰ বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান উদয়পুৰৰ পৰা 7 কিলোমিটাৰ আঁতৰত, এইটো তোমালোকে লিখিবা। যদি আহে তোমালোকৰ পিপলাতান্ত্ৰী গাঁওখনে ক'ত আছিল সেইটো লিখি দিবা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 51, পেজ নম্বৰ 51ত কি কৈছে, ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম কাজৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। চোৱা তোমালোকে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাত তোমালোকে যেনেকুৱা পঢ়ি আছা ঠিক তেনেকৈ তেওঁলোকৰ প্ৰাথমিক শিক্ষাৰ কিতাপত এই পাঠটোৰ বিষয়ে, এই গাঁওখনৰ বিষয়ে উল্লেখ কৰিছে। তাৰপিছত তোমালোকে তেওঁৰ নাম হৈছে হেমসুন্দৰ পালিৱাল, এইটো তোমালোকে ভালকৈ মনত ৰাখিবা। আৰু তোমালোকে চোৱা নেক্সটত কি দিছে, হেমসুন্দৰ পালিৱালৰ যি সময়ত জন্ম হৈছিল, তোমালোকে এইটো মনত ৰাখিবা। সেই সময়ত পিপলাতান্ত্ৰী গাঁৱৰ অৱস্থা আছিল দুখ লগা। তাৰপিছত তোমালোকে চোৱা 2005 চনত হেমসুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে। হেমসুন্দৰ পালিৱালে 2005 চনত গাঁওখনৰ মুখিয়ালৰ দায়িত্ব পালন কৰে। তাৰপিছত তোমালোকে আহা এজন কন্যা সন্তান জন্ম হ'লে তাৰ নামত 111টা গছপুলি ৰোপণ কৰিব লাগিব, এইটো তোমালোকে মনত ৰাখি ল'বা। কিৰণ নিধিৰ যোজনা, ইয়াতে এটা যোজনা আছিল, যোজনাটোৰ নাম কি আমাৰ কিৰণ নিধিৰ যোজনা, এইটো তোমালোকে মনত ৰাখি ল'বা। তাৰপিছত কন্যা সন্তান ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ, তেওঁৰ 4টা দায়িত্ব কি আছিল, 4টা দায়িত্ব আছিল যে
এইটো তোমালোকে এই কিবা এটা মুখস্থ কৰি ল'বা এইটো তোমালোকৰ আহাৰ খুবেই চান্স আছে 90% চান্স আছে হেমসুন্দৰৰ চাৰিটা দায়িত্ব কি আছিল এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা তাৰপিছত তোমালোকে আহা শব্দ আৰু টকা ইয়াৰ ভিতৰত তোমালোকে এইটো পঢ়ি ল'বা এইটো আৰু এইটো ভ্ৰমণটো আৰু উৰ্বৰতাটো পঢ়ি ল'বা এতিয়া তোমালোকে আহা চমু উত্তৰৰ প্ৰশ্নৰ ভিতৰত খুবেই সহজ প্ৰশ্ন এইবিলাক 1 নম্বৰৰ ক খ গ ঘ উঙ চ ছ বৰ্গীয় ঝ গোটেইখিনি আমাৰ ইম্পৰ্টেণ্ট আৰু এইবিলাক অতি সহজ কোৱেশ্চন 1 মাৰ্কৰ কাৰণে আহে এটা বা 2 লাইন থাকিব পাৰে কোৱেশ্চনত সেইকাৰণে তোমালোকে ইয়াৰ গোটেইখিনি পঢ়িবা তাৰপিছত তোমালোকে 2 নম্বৰটো পঢ়িবা 2 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডাইৰেক্ট আহা 4 নম্বৰটো ইম্পৰ্টেণ্ট 4 নম্বৰটো 3 নম্বৰটো ইম্পৰ্টেণ্ট আমাৰ 5 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 9 নম্বৰৰ ভিতৰত আমাৰ খ আৰু গটো ইম্পৰ্টেণ্ট 9 নম্বৰটো চাই লোৱা তোমালোকে 9 নম্বৰৰ ভিতৰত খ আৰু গটো ইম্পৰ্টেণ্ট তাৰপিছত আহা ব্যাকৰণটো 11 10 11 12 13 এইকেইটা তোমালোকে পঢ়ি ল'বা গ্ৰামাৰ সেকশনটো এৰি নাযাবা তাৰপিছত তোমালোকে আহা জুজটো কোনে লিখিছে আমাৰ মৃণাল কলিতা এইটো ভালকৈ তোমালোকে মনত ৰাখিবা জুজ পাৰ্টটো কোনে লিখিছিল মৃণাল কলিতা ইয়াৰ তোমালোকে অনুশীলনী আছে কিমান নম্বৰ পেজ নম্বৰ মই কৈ দিছোঁ তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 71 পেজ নম্বৰ 71 গ'লে তোমালোকে গম পাবা কি ইয়াতে 70 মানে 70 আগত 70 চোৱা ইয়াতে এটা আছে কি আমাৰ খুবেই মোষ্ট ইম্পৰ্টেণ্ট শব্দ আছে শব্দ অৰ্থ মৃত্যু শীতল এইটো তোমালোকে মনত ৰাখি ল'বা এই মৃত্যু শীতলটো তাৰপিছত আহা আমাৰ 71 পেজ নম্বৰত ভাষা বিষয়ক অতি চমু উত্তৰৰ প্ৰশ্ন ক খ গ ঘ উঙ এইকেইটা তোমালোকে পঢ়িবা 1 মাৰ্কৰ কোৱেশ্চন এইবিলাক এই যোৱাৰ কোনো কোৱেশ্চন নাহে বা কোনো যিকোনো পৰিস্থিতিতে তোমালোকে 1 মাৰ্কৰখিনি পঢ়ি যাবা 2 নম্বৰৰ ক খ গ ঘ উঙ এইকেইটা পঢ়িবা আৰু ইয়াৰ ইম্পৰ্টেণ্ট আছে আমাৰ 3 নম্বৰটো আছে ইম্পৰ্টেণ্ট 3 নম্বৰটো 6 নম্বৰটো 7 নম্বৰটো আৰু 8 নম্বৰটো এইকেইটা তোমালোকে ইয়াত ইম্পৰ্টেণ্ট আছে তাৰপিছত 72 পেজ নম্বৰৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট আছে ইয়াত ব্যাখ্যাৰ ভিতৰত চোৱা তোমালোকে খ নম্বৰটো আছে ইম্পৰ্টেণ্ট আৰু খ নম্বৰটো ইম্পৰ্টেণ্ট আছে তাৰপিছত আহা তোমালোকৰ আহে আছে কি ভাষা বিষয়ক বেজ বাক্যটো তোমালোকে পঢ়ি ল'বা বেজ বাক্য সহ সমাসৰ নাম লিখা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট তাৰপিছত বাক্য ৰচনা সমাৰ্থক শব্দ এইবিলাক তোমালোকে পঢ়ি ল'বা এতিয়া আহে কি আমাৰ লোক সংস্কৃতিটো আমাৰ হ'ব লাষ্ট গদ্যাংশ ইয়াৰ পিছত আহিব আকৌ দুটা পদ্যাংশ এই দুটা মই তোমালোকক নেক্সট ভিডিঅ'ত দি দিম আজি আমাৰ লাষ্ট এপিসোডটো হ'ব লোক সংস্কৃতি এইটোত তোমালোকে আহা পেজ নম্বৰ কিমান আছে আমাৰ পেজ নম্বৰ আছে 78 পেজ নম্বৰ 78ত গ'লে তোমালোকে তলত চোৱা ভাষা বিষয়ক তলৰ প্ৰশ্নসমূহ অতি চমুকৈ উত্তৰ লিখা 1 নম্বৰৰ ভিতৰত আমাৰ ক খ গ ঘ এইবিলাক গোটেই পঢ়িবা তাৰপিছত আছে 79 নম্বৰত পেজ নম্বৰ 79 ইয়াৰ ভিতৰত তোমালোকে ডাইৰেক্ট আহা 3 নম্বৰটো চমু টকাটো 3 নম্বৰৰ ভিতৰত আমাৰ কি আছে এইটো আছে ইম্পৰ্টেণ্ট আৰু এইটো আছে ইম্পৰ্টেণ্ট তোমালোকে এই দুটা পঢ়িবা আৰু 5 নম্বৰৰ ভিতৰত তোমালোকে ক নম্বৰটো পঢ়িবা তাৰপিছত আহা তোমালোকে 7 নম্বৰটো ইম্পৰ্টেণ্ট 9 নম্বৰ 10 নম্বৰৰ আমাৰ 10 নম্বৰৰ কটো ইম্পৰ্টেণ্ট আৰু 11 12 13টো পঢ়িব লাগিব আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম তোমালোকে নেক্সট ভিডিঅ' তোমালোকে হনুমন্তৰ লংকা দৰ্শন এইটো পাই যাবা মই এইটো তোমালোকৰ নেক্সটত লৈ আহিম কাৰণ এটা ভিডিঅ'তে গোটেইখিনি দিলে বহুত ডাঙৰ হ'ব ভিডিঅ'টো সেইকাৰণে মই ভাগভাগকৈ লৈ আহিছোঁ পদ্যবিলাক এটা ভিডিঅ' আৰু গদ্যবিলাক এটা ভিডিঅ' গতিকে ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা বা চাই আছা ভিডিঅ'টো লাষ্টত তোমালোকে গোটেইখিনি পাই যাবা নেক্সট ভিডিঅ'বিলাক পাই যাবা এণ্ড স্ক্ৰীনত থাকিব সেইকাৰণে তোমালোকে শেষলৈকে চোৱা বাকীবিলাক ভিডিঅ' পাই যাবা ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ